একত্ৰিত হোৱাৰ কাৰণটো হ'ল আমাৰ পঞ্চায়ত লৈ যিখিনি কুচকাৱাজ চলি আছে। পঞ্চায়তৰ 3 বিঘা মাটি আছে। 3 বিঘা মাটি পঞ্চায়তৰ নামত আছে কমলাঝাৰ গাঁৱত। এই পঞ্চায়তৰ মাটি থকাৰ পিছতো এইখন 100 বছৰীয়া এখন পুৰণা বজাৰ, ৰজাৰ নামীয়কৰণ বজাৰ। এই বজাৰখন আপোনালোকে নিশ্চয় চাইছে। বজাৰখনত এটুকুৰা মাটিও খালী নাই। ইয়াত দোকান ধানৰ কি আছে, ধানৰ বিজনেছৰ এটা প্ৰেছিডেণ্ট হাউচ আছে। বাকী আটাইখিনি যি জায়গা আছে বজাৰৰ সময়ত এই জায়গাখিনি 1 ইঞ্চিও খালী নাথাকে। এই দোকান পোহাৰবিলাক ভাঙি দি সিহঁতে এটা কুচকাৱাজ চলাইছে পঞ্চায়তটো ইয়াত বনাৰ কাৰণে। এইটো কিয় বনাব? পঞ্চায়তটো বনোৱাৰ যিটো কুচকাৱাজ সিহঁতে কৰি আছে, এইখিনি লৈ CD ছাৰে পিছত মাতিছিল গোলগঞ্জত। মাতাৰ পিছত যাই 9জন মেম্বাৰ গৈছে। 9জন মেম্বাৰ যোৱাৰ পিছত 5জন মেম্বাৰে আমাৰ য'ত মাটি আছে পঞ্চায়তৰ নামীয় মাটি, তাতে কি হৈছে, মেজৰিটি হৈছে। হোৱাৰ পিছতো আজিলৈকে CDC ছাৰে একো কি দিয়া নাই। তাতে হ'ব বা ইয়াতে হ'ব। কালি আহি ইয়াত কৈ গৈছে 50-50 হৈছে বুলি। 50-50 কেনেকৈ হ'ল? য'ত 5জন এটা মেজৰিটি হৈছে, বাকী 4জন আল্টিমেটলি 9জনে হ'ল। তাৰ পিছতো ইয়াত বনাবৰ কাৰণে কিয় ইমান লাগি উঠিবলৈ লাগিছে? বজাৰখন নষ্ট কৰাৰ কাৰণে। এটা ৰাজাম বুলিও বজাৰ কিয় নষ্ট কৰাৰ কাৰণে লাগি পৰিছে, এইটো আমি বুজি পোৱা নাই। এতিয়া আমি পঞ্চায়তৰ মাটিত পঞ্চায়ত হোৱাটো বিচাৰোঁ। আপোনালোকে চাইছে ইয়াত ইমান বজাৰ, ইমান এখন ধানাটি য'ত 100, 150, 200 মন আনচিজনত ধান উঠি আছে, ধান বিক্ৰী হৈ আছে। আপোনালোকে সুধি চাব পাৰে কিয় এই বজাৰখন ভাঙি তাৰ পিছতো কি ইমান লাভৱান আছে ইয়াত যে বজাৰখন ভাঙি ইয়াত বহাব লাগে পঞ্চায়তৰ মাটি থকা অৱস্থাত। য'ত মাটি যদি নাথাকিলে হয় সেইটোও বেলেগ কথা আছিলে। মাটি থকা অৱস্থাত এই বজাৰখন কিয় নষ্ট কৰাৰ কাৰণে লাগি পৰিছে? আপোনালোকে ভিতৰত যাই চাব পাৰে যে আমি হিন্দু মানুহবিলাকৰ লগত, আমি খ্ৰীষ্টান মানুহবিলাকৰ লগত কিমান মিলাপ্ৰীতিত আমি বসবাস কৰি আছোঁ। এই আমাৰ যিটো মিলাপ্ৰীতি, এইটো মিলাপ্ৰীতি ভাঙি দিয়াৰ যিটো চক্ৰান্তটো চলাইছে আমাৰ এই যে হিন্দু মুছলিমবিলাক যে আমি সপ্তাহত 2টা দিন একগোট খাওঁ, এইটো ইহঁতৰ মানে হজম হ'ব পৰা নাই। যে হিন্দু মুছলিম একলগ হৈ আছে, বৌদ্ধ খ্ৰীষ্টান একলগ হৈ আছে, এইটো ইহঁতে হজম কৰিব পৰা নাই। এইটো কেনেকৈ নষ্ট কৰিব পাৰি? বজাৰখন যেতিয়া নষ্ট হ'ব তেতিয়া এইখিনি নষ্ট হৈ যাব। এই চক্ৰটো এইটো বিচাৰি আছে। কেইদিনমান ধৰি বৰুণডাঙ্গা পঞ্চায়ত কাৰ্যালয় স্থাপন কৰাৰ কাৰণে যি যোজা কৰি আছে, এটা মানে দুষ্ট চক্ৰই প্ৰতাপগঞ্জ বজাৰ, এখন ৰজাঘৰীয়া বজাৰ, এই বজাৰখন ধ্বংস কৰি এই বজাৰখনত 2টা ধানাটি শেড হাউচ আছে, পাণ চুপাৰীৰ এখন বজাৰ আছে। বিভিন্ন জাতি জনগোষ্ঠী এই বজাৰখনত শাক চব্জি বিক্ৰী কৰি খায়। খোৱাৰ পিছতো এই বজাৰখন এটা দুষ্ট চক্ৰই এজন ভূমাফিয়াই, কেইজনমান ভূমাফিয়াই এই সম্পত্তিখন নষ্ট কৰি পঞ্চায়তত যিহেতু নিজে নামীয় মাটি থকাৰ পিছতো মাটি নষ্ট কৰি পঞ্চায়ত কাৰ্যালয় স্থাপন কৰাৰ কাৰণে আমি এই কাৰ্যক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। লগতে আমাৰ CDC ছাৰ ইয়াৰ কেইদিন আগতে এখন CDC কাৰ্যালয়ত এখন মিটিং পাতিছিল। তাতে আমাৰ যিখন নিজ নামীয় মাটি আছিল তাত পঞ্চায়তৰ মেজৰিটি মেম্বাৰে সন্মতি প্ৰদান কৰাৰ পিছতো আমাৰ কাৰ্যালয় স্থাপন কৰাৰ কাৰণে কোনো ধৰণৰ অনুমতি নিদিয়াকৈ আকৌ মানে ষড়যন্ত্ৰ কৰি আছে বজাৰখন নষ্ট কৰাৰ কাৰণে। আমি উপায়ুক্ত মহোদয় আৰু মিনিষ্টাৰ মহোদয়, আমাৰ বিভাগীয় মিনিষ্টাৰ মহোদয়ক আহ্বান জনাইছোঁ যেনে তদন্ত কৰি নিজ নামীয় মাটিত পঞ্চায়ত কাৰ্যালয় স্থাপন কৰাৰ কাৰণে দাবী জনাইছোঁ।